নমস্কাৰ ছাৰ বাইদেউসকল সদ্য অসম কৰ্মচাৰী পৰিষদে অসমত পুৰণি পেঞ্চন অৰ্থাৎ OPS পুনৰ প্ৰৱৰ্তন কৰাৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিছে যিকেইটা খবৰ ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে বলক আমি এটা ভিডিঅ' ক্লিপৰ জৰিয়তে আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ UPS বোলা বস্তুটোক যেতিয়া আমি আশা কৰিছিলোঁ যে খুব এটা ভাল ব্যৱস্থা তাতে কি পায় UPS টো যেতিয়া ডিক্লেয়াৰ কৰিলে এটা কথা কৰিলে যে তেওঁলোকে পেনশন যেটো শব্দ যেটো আমাৰ সন্মান বুলি ধৰি লৈছে যে পেনশনৰ এটা শব্দ সন্মান সাংবাদিকক পেনশন দিয়ে মানে এটা এৱাৰ্ড এটা সন্মান স্পৰ্টছ পাৰ্সনক পেনশন দিয়ে মানে এটা সন্মান সাহিত্যিকক পেনশন দিয়ে মানে সন্মান কৰ্মচাৰীসকলক পেনশন দিয়ে হেতু এটা সন্মান আছিল যেটো এইবাৰ UPSত এই সন্মানটোৱে প্ৰথমতে আঘাত কৰিছে হেতু পেনশনৰ নামটোৰ হলনি এছিয়ড পে আউট কৰিছে যাতে কালিলৈকে এই সন্মানটোৱে নোহোৱা হয় তোমালোক অসন্মানী ব্যক্তি সিধা জিদিকা কৰিছে নম্বৰ কথা দুই নম্বৰ ফাইনান্সিয়েল কি বেনিফিট পাব হেতু মই কম প্ৰথম তেওঁলোকে কৰিছে যে 10 বছৰ চাকৰি যদি কৰে তেতিয়া হলে 10000 টকা মিনিমাম প্লাস ডিয়াৰনেস ৰিলিফ মানে মৰগিয়া তেওঁলোকক বোনাস ঠিক নহয় ৰিলিফ মানে সাহায্য মৰগিয়া সাহায্য দিয়া হ'ব 10 বছৰতকৈ 25 বছৰৰ ভিতৰত যদি হয় তেওঁলোকে প্ৰপৰচনেট পাব 10 বছৰ ওপৰতো পাব পাৰে 10000 পাব পাৰে আৰু সেই ক্যালকুলেশনত ইন্ডিভিজুয়াল কৰ্পাস মানে মোৰ এনপি মানে সেই পইচাটো যেটো এমাউন্টটো আজি তাৰিখত হৈছে হেতুৰ লগতো এটা পুৰণ চিন এটা সোমাই আছে ফ্যামিলি পেনশনৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিছে 60% হে পাব পেনশনৰ 60% পেনশনৰ তেওঁ যদি ধৰক এতিয়া 10000 টকা পাইছে তাৰমানে 6000 টকা পাব 25 বছৰ যদি হয় হেখৰ 12 মাহৰ এভাৰেজৰ 50% পেনশন আৰু লগতে তেওঁ দিয়া হ'ব আৰু লামসাম এটা এমাউন্টটো এনেকুৱা যে আগতে যেটো গেছুটি আছিল তাৰে 1/3 মানে 6 মাহিলি পিৰিয়ড হিচাপত ক্যালকুলেশন কৰি তেওঁৰ লাষ্ট মাহৰ বেসিক প্লাস দিয়াৰ লগত 10% দিয়া হ'ব আৰু এটো বস্তু দেখা গৈছে যে এজন প্ৰফেসৰ ৰিসেন্টলি ৰিটায়াৰ হ'ব গৈ আছে তেওঁৰ ক্যালকুলেশন কৰিছিল তেওঁ 36 লাখ এমাউন্টত কৰবা দিছে তেওঁ দৰমহা পাই আছে 1,24,000 টকা আৰু তেওঁৰ হাতত এই লামসাম এমাউন্টটো মাত্ৰ 3 লাখ টকা পাব এতিয়া কথাটো হৈছে এতিয়া সমস্যাটো হ'ল এখিনি দিয়াৰ পিছত আমাৰ এটা ভাব হৈছিল যে বহুতে ভাবিছিল যে আমি সংকা নিৰ্মূল হলো এটা ফিক্স পেনশন এটা পালো তাতে ডাঙৰ অসুবিধাটো যে এই ফিক্স পেনশন যেটো 10000 কৰিছে অনাগত দিনলৈকেও 10000 টকাৰ সম্ভাৱনা আছে কাৰণ পে কমিশনৰ লগত কোনো সম্পৰ্ক নাই এটো আজি যেটো 10000 টকাত মানুহ এজনে চলিব পাৰিব অহা 10 বছৰ পিছত চলিব নোৱাৰে কাৰণে পে কমিশন বহা হয় কাৰণ প্ৰাইস ইনডেক্স যেটো প্ৰাইস এস্কেলেশন হৈ আছে আপোনাৰ ইনফ্লেশন হৈছে প্লাস 7.6% হৈ আছে আৰু সেই কাৰণে 2006 চনত যেটো 3000 টকা মিনিমাম পেনশন আছিল হেতু আমাৰ 2017 চনত 6000 কৰিছিল যে হেইমানখিনি পৰিমাণৰ প্ৰয়োজন হয় মানুহ এজনক চলাৰ কাৰণে এটা ফ্যামিলিৰ আৰু ঠিক তেনেকে 2026 তো হয়তো মিনিমাম পেনশনটো 20000 কমত নহব এতিয়া কি হয় এই ব্যৱস্থাটো তাৰ লগত কোনো সংলগ্ন নাই গতিকে আজি 10000 নহয় অনাগত 30 বছৰ পিছত যেহেতু মানুহৰ 30 বছৰ স্পান এটা ধৰা যায় তেওঁ হিমান দিন জীয়াই থাকিব পাৰে হিমান দিনলৈকে তেওঁৰ ফ্যামিলিৰ লগত তেওঁ অৰ্থনৈতিকভাৱে সুৰক্ষিত হ'ব লাগে গতিকে অহা 30 বছৰ সময়ত তেওঁ যদি এই 10000 টকাই থাকে NPS টো বহুত ভাল UPSত কৈ দে UPSত কৈ কালিও এই সময়ত ক্যালকুলেশন এটা হৈ আছে যে NPS আমি ভাল বুলি কৈ আছো মই কৈছো যে UPS যেটো দিছে হেতুতকে ভাল দুই নম্বৰ কথা 10% আমাৰ যেটো এই মুহূৰ্তত UPSৰ ব্যৱস্থা আছে মোৰ পৰা 10% আগতে NPSত কাটিছিলে এতিয়াও কাটিব চৰকাৰে 14% দি আছিল এটো চৰকাৰে 18.5% কে দিব অৰ্থাৎ চৰকাৰে বেছিকে দিব আমাৰ 10% আৰু এই 10% যে প্ৰতি মাহে কাটিলে মোৰ যদি 50000 টকা দৰমহা হয় বেসিক প্লাস দিয়ে তাতে 5000 কে মোৰ যে কাটি আছে এই অবখৰৰ জীৱন দিনত বুলি নহয় কোনো দিনে এই পইচাটো ঘূৰাই নিদিয়ে মানুহজন OPSত থকা মানুহ এজনে যেটো দৰমহা পাই আছে ধৰক তেওঁ পেনশন পাব তেওঁ গেছুটিও পাব তেওঁ জমাও দিব নালাগে কিন্তু আমি জমাও দিম গেছুটিও নাপাও আৰু সেই 10%কটো কোনো দিনে নিদিয়ে দুই নম্বৰ কথা গ্ৰেচুইটি এটা আছিল যে ডেথ কাম ৰিটায়াৰমেন্ট গ্ৰেচুইটি এই গ্ৰেচুইটিৰ কথাটো আছিল শেষ মাহত মানে তেওঁ যেতিয়া অবসৰ গ্ৰহণ কৰে নহয় যিমান দিন তেওঁ চাকৰি কৰে সেই হিচাপত এটা ক্যালকুলেশন 33 বছৰ কৰিলে 16.5 টাইম আছিল OPSত আজিৰ তাৰিখত গ্ৰেচুইটিটো নোহোৱা কৰিলে NPSতো দিয়া আছিল হেতু এবাৰ নোহোৱা কৰিলে তাৰ পিছত পৰিয়াল পেনশনৰ কাৰণে যেটো কথা কৈছে যে ডিপেন্ডেন্ট সকলৰ ৰখা নাই
কেৱল পতি বা পত্নীৰ কথাটোহে ৰাখিছে এতিয়া কথাটো হৈছে যাৰ ঘৰত মাক দেউতাক দুজনে ঢুকাই থাকিব ধৰক কৰ্মচাৰী তেওঁৰ যদি ল'ৰা ছোৱালী থাকে কি হ'ব তেওঁৰ যদি ধৰক এখন ঘৰত যদি তেওঁ ফিজিকেল হ্যান্ডিক্যাপ ল'ৰা ছোৱালী আছে তেওঁৰ কি অৱস্থা হ'ব এই ক্ষেত্ৰত কিন্তু এইখনে উলাই কৰা হৈছে গোটেই মানে যিটো প্ৰমূল্যবোধ ন এই প্ৰমূল্যবোধটোৱে নোহোৱা কৰিছে আপোনাক আকৌ আগতেও ক'লো যে ডিচিয়ে যে তাৰ পিছত আন কেইটামান বস্তু ভয়ংকৰ কথা কৈছে যিবিলাক আলোচনা কৰাৰ কাৰণে আজি সুবিধা পাইছোঁ কাৰণে আপোনাক কৈ দিছোঁ অলপ দীঘলীয়া হ'ব পাৰে নৰ্মেলি কি হয় ভিআৰএছ যেতিয়া লোৱা হয় তেতিয়া সেইদিনাৰ পৰা ভিআৰএছ লোৱা দিনাৰ পৰা তেওঁ পেঞ্চন বা সেই ব্যৱস্থাটো আৰম্ভ হয় কাৰণ কি হয় তেওঁক এটা বিভিন্ন কাৰণত তেওঁ ভিআৰএছ ল'ব লগা হৈছে বা চৰকাৰে বাধ্য কৰিছে যে তুমি ভিআৰএছ লোৱা অগত্যন্তত নাই নহ'লে বা মই ইচ্ছা কৰিছোঁ যে মই নোৱাৰোঁ এইটো ছাৰ্ভাইভ কৰিব কিবা কাৰণত নোৱাৰোঁ আৰু তেতিয়া কি হয় যোৱা সময়ত কাম কৰা হিচাপত তেওঁ OPS-ত কি আছিলে ভিআৰএছ হ'লে 5 বছৰ তেওঁ সুবিধা বেছি প্ৰদান কৰে ছাৰ্ভিচ বেনিফিট দিছিলে 25 বছৰ যদি হয় তেওঁ 30 বছৰ বেনিফিট পাব 20 বছৰ যদি তেওঁ 25 বছৰৰ বেনিফিট পাব তেনেকৈ দিয়া আছিল ইয়াতে কি কৰিছে যদি ভিআৰএছ লয় নহয় যিদিনা তেওঁ আচলতে তেওঁ অৱসৰ গ্ৰহণ কৰিলে হয় নহয় সেইদিনাৰ পৰাহে তেওঁ বেনিফিটখিনি আৰম্ভ হ'ব মানে যদি এজন ব্যক্তিয়ে 5 বছৰ আগতে ভিআৰএছ ল'লে তেওঁ 5 বছৰ পিছৰ পৰাহে তেওঁ পাবলগীয়া পইচাখিনি পাব এই 5 বছৰ তেওঁ তাৰমানে খাব নোপোৱাকৈ থাকিব লাগিব ভিআৰএছ কোনে লয় যাৰ উপায় নাই কাৰোবাৰ পেৰালাইচিছ হৈছে কোনো উপায় নাই সেই ক্ষেত্ৰত ল'ব বা তেওঁ যিটো শাৰীৰিক অক্ষমতাটো প্ৰকাশ কৰিব নোৱাৰাও কিছুমান আছে কাৰণ মনৰ ভিতৰত থকা অসন্তোষখিনিতো শাৰীৰিকত আপুনি কেলকুলেশ্যনত আনিব নোৱাৰে সেইটোৰ কাৰণে হয় কাৰণ নহ'লেতো ভিআৰএছ নলয় আৰু যিটো কথা মুখ্যমন্ত্ৰী মহোদয়ৰ মুখেদি সদনত বাক্যটো আহিছিলে যে 2036-ৰ পিছত NPS-টো OPS-তকৈ বৰ্ধন হ'ব আজিৰ তাৰিখত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰকাশ্যে একদম স্পষ্টকৈ কৈছে যে NPS-টো বেয়া সেইদিনাখনো আপোনালোকে দেখিছে ক'ৰবাত বক্তব্যটো ৰাখিছে বেয়া আৰু বেয়া কাৰণে UPS-টো আনিবলৈ তেওঁলোকে হৈমান হ'ল তেওঁলোকক ধন্যবাদ জনাইছোঁ এই বস্তুটো UPS-টোৰ কাৰণে নহয় তেওঁলোকে যে সলনি কৰিবলৈ আৰু NPS ব্যৱস্থাটো বেয়া বুলি যে তেওঁলোকে মানি লৈছে এইটো এটা ডাঙৰ কথা আমাৰ এতিয়া মই একদম শেষ কৰি দিওঁ এই যে মই ক'লোঁ যে যিসকলে আমাক যোৱা সময়ছোৱাত কমকৈ সমৰ্থন কৰে তেওঁলোকে আটাইতকৈ এই মুহূৰ্তত শংকাৰ বিষয় কিয় হাই ইনকাম গ্ৰুপৰ মানুহজনে যেতিয়া অৱসৰ গ্ৰহণ কৰিব তেওঁ দীঘলীয়া সময়ৰ স্পান যদি থাকে নহয় তেওঁ বহুত টকা পাব NPS-ত এই মুহূৰ্তত 60% পুৰা বন্ধ কৰি দিয়া হৈছে তেওঁ 1 টকাও নাপায় গতিকে ছাৰবাইদেউসকল এয়া নিশ্চয় সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা ডাঙৰীয়াই ৰাজ্যৰ NPS কৰ্মচাৰীসকলৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যিকেইটা মন্তব্য ৰাজ্যৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন গতিকে ছাৰবাইদেউসকল লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ মন্তব্যকেইটা জনাই দিব আৰু নতুনকৈ অহা ছাৰবাইদেউসকলে পৰৱৰ্তী সময়ত ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম।